এনে আকৌ আমাৰ আইতা নাচনী তাতে আকৌ বোলে ডাঙৰ পুতেকৰ সৰু পুতেক জন্ম হৈছিলে তেতিয়াহ'লে ভাবকচোন এই বহাগৰ বিহুটোতে যদি জন্ম হয় কেনেকুৱা নাচিব লাগিব ঘৰখনৰ মানুহখিনিয়ে 2002 চনৰ এপ্ৰিলৰ 17 তাৰিখে সেই তাহানিতে আইতাহঁতি বা মাহঁতি নাচিছিলে আজি আকৌ বোলো ব'লা ময়ো নাচি আহোঁগৈ এপাক আৰু আটাইও এনেকৈ গৈ পালোগৈ ৰেষ্টুৰেণ্ট এখনত তাতে আকৌ এয়া ধুনীয়াকৈ কেক এটা লৈ গ'লোঁ আৰু বাৰ্থডে বুলি ক'লে জানো কেক নহ'লে হ'ব তাতে আকৌ বিহু বতৰ সেই গতিকে যদি হাততে কপৌ ফুল এপাহ লৈ যাওঁ কিমান ভাল হ'ব নহয় জানো সেইফালে চুকত চাবচোন কপৌ ফুল 3 পাহ গুজি থৈছোঁ সেয়া অৱশ্যে ৰেষ্টুৰেণ্টৰ মালিকনী নহয় আকৌ দেই আমিহে গুজি লৈছোঁ ভাইবছটো যাতে বিহু বিহু হৈ থাকে অকণমান অৱশ্যে বৰ বেছি দামী দামী পাৰ্টি কৰিবলৈ আমাৰ ওচৰত অকাদ নাই সেই অকাদৰ ভিতৰতে যিকণ বাজেটত থাকে সেয়াই পাৰ্টি কৰিলোঁ আৰু সেয়াই আমাৰ কাৰণে সুখ অকণমান সুখবিলাকে আমাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ এনেকৈ আজি অকণমান টাইম স্পেণ্ড কৰি ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিলোঁ আৰু যিদৰে ওলাই আহিছোঁ দেখিছে নহয় একদম যেন হেভি মানুহে ওলাই আহিছোঁ একো নাই দিয়ক অকণমান ধেমালি কৰিলোঁ আৰু এনেকৈ আজি আমাৰ মানে বাৰ্থডে দিনটো ধুনীয়াকৈ গ'ল আৰু কাজিন নহয় আমি গোটেইকেইটা খুব ফূৰ্তি কৰিলোঁ আজিলৈ আহিছোঁ বাই বাই